পেঙেৰী তৰাণী গাঁৱত কাঠ কাটি থকা অৱস্থাত পেঙেৰী আৰক্ষীয়ে আটক কৰিলে এজনক। আটকাধীন যাদৱ দহোটীয়াক লগত লৈ পেঙেৰী আৰক্ষী আৰু খাটাংপানী আঞ্চলিক বন বিভাগৰ কৰ্মীয়ে পৰিদৰ্শন কৰে তৰাণী সংৰক্ষিত বনাঞ্চল। তৰাণী সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা চলিছে বন দস্যুৰ হাতোৰা। দূৰে দূৰে আছে মাত্ৰ হুলুং গছৰ মূঢ়া। অভিযান কালত ৰতন মৰাণৰ ঘৰতো উদ্ধাৰ বৃহৎ পৰিমাণৰ হুলুং কাঠ। খেৰৰ তলতো পুতি থোৱা অৱস্থাত উদ্ধাৰ হুলুং গছৰ কাঠ। যাদৱ দহোটীয়াই লৈছে আন কেইবাগৰাকী কাঠ মাফিয়াৰ নাম। যাদৱ দহোটীয়াৰ পৰা কাঠ ক্ৰয় কৰে ফিলবাৰী সোণাপুৰ দেউৰী গাঁৱৰ বেনুধৰ দেউৰী আৰু ফিলবাৰীৰ জনৈক দহোটীয়াই। আৰক্ষী আৰু বন বিভাগে কেতিয়া আটক কৰিব যাদৱ দহোটীয়াই নাম লোৱা আন কেইবাজনো কাঠ মাফিয়াৰ নাম। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।